এই অসম সাহিত্য সেৱা মঞ্চ আৰু চাইনিং গ্ৰীণ আছিয়ানাৰ ৱেলফেয়াৰ ফাউণ্ডেশ্যনৰ সৌজন্যত আজি ইয়াত এটি অনুষ্ঠান হৈ যায়। আমাৰ 7জন গ্ৰন্থকাৰৰ গ্ৰন্থ উন্মোচন হৈছে, তাৰ পাছত কবিতা পাঠ আৰু সন্দিকৈ কলেজৰ সাগৰিকা তুমি যি কবিতাৰ যি স্ৰষ্টা শ্ৰদ্ধাৰ প্ৰণৱ কুমাৰ বৰ্মনদেৱ, তেখেতৰ 47 সংখ্যক জন্মদিন আজি আমি ইয়াত আনুষ্ঠানিকভাৱে তেখেতৰ উপস্থিতিত আমি অনুষ্ঠিত কৰিছোঁ। আৰু এই অনুষ্ঠানত আমাৰ যি অসমৰ বিভিন্ন ঠাইৰ পৰা বিভিন্ন জিলাৰ পৰা কবিসকল ৰাতিপুৱাৰ পৰা উপস্থিত আছিল। প্ৰথম কাৰ্যসূচী আছিলে আমাৰ পতাকা উত্তোলন কৰিছে আমাৰ অসম সাহিত্য সেৱা মঞ্চৰ সভাপতি শ্ৰদ্ধাৰ ডক্টৰ কিশোৰ হাজৰিকাদেৱে। তাৰ পাছত বৃক্ষৰোপণ কৰা হয়। বৃক্ষৰোপণত আমি নাহৰ এজোপা লগাইছোঁ, যি নাহৰজোপাক আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গদেৱৰ প্ৰিয় গছ। সেই আমাৰ নাহৰ গছজোপা ৰোপণ কৰে অসম সাহিত্য সেৱা মঞ্চৰ মুখ্য উপদেষ্টা শ্ৰদ্ধা তিলক চন্দ্ৰ শৰ্মাদেৱে। তাৰ পাছত আমাৰ হিয়াৰ আমঠুৰ যি ফটো, সেই ফটোত আমি শ্ৰদ্ধাঞ্জলি জনাওঁ। তাৰ পাছত আমাৰ অসম সাহিত্য সেৱা মঞ্চৰ জন্মলগ্নৰে পৰা এগৰাকী বিশেষ ব্যক্তি আছিলে আমাৰ মাতৃতুল্য শ্ৰদ্ধেয়া সুবলা বৰ্মন ডাঙৰীয়া। যোৱা বছৰ তেখেতৰ মৃত্যু হৈছিল আৰু তেখেতৰ মৃত্যুত আমি গভীৰ শোক প্ৰকাশ কৰি তেখেতলৈ মঞ্চৰ তৰফৰ পৰা আমি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। তাৰ পাছতে আমাৰ যি কবিতা পাঠৰ মনোজ্ঞ অনুষ্ঠান অনুষ্ঠিত হয়। আৰু এই অনুষ্ঠানত আপোনালোকৰ সমন্বিত সকলো ৰাইজৰ যি সহায় সহযোগ সঁহাৰি পাইছোঁ, তাৰ কাৰণে এটি অনুষ্ঠান আমি অনুষ্ঠিত কৰিবলৈ পাই সঁচাকৈ ধন্য মানিছোঁ। আৰু সকলোৰে সহযোগত এনে এটি সুন্দৰ অনুষ্ঠান উপভোগ কৰিবলৈ পাই সকলোকে মঞ্চৰ ফালৰ পৰা আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আজি মোৰ 10ম গ্ৰন্থ কাব্য বিশ্লেষণ, যিটো কাব্য সমীক্ষণ 300 পৃষ্ঠাৰ এখন প্ৰথমে উন্মোচন কৰা হয়। সেইখন উন্মোচন কৰে আমাৰ শ্ৰদ্ধাৰ প্ৰণৱ কুমাৰ বৰ্মনদেৱে। তাৰ পাছত মোৰ আন এখন গ্ৰন্থ উন্মোচন কৰে অসম সাহিত্য সেৱা মঞ্চৰ মুখ্য উপদেষ্টা শ্ৰদ্ধা তিলক চন্দ্ৰ শৰ্মাদেৱে। সেইখন আছিলে নীলাখামৰ চিঠি। আৰু অন্যান্য গ্ৰন্থকাৰৰ মুঠ আমাৰ ইয়াত 7টা গ্ৰন্থ আজি উন্মোচন হৈছে। আৰু প্ৰতিটো অনুষ্ঠানেই খুব নিয়াৰিকৈ খুব সুন্দৰকৈ অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত আমাৰ সদস্যসকলৰ যি সহায় সহযোগিতা বৰঙণি যি আছিলে, সেয়া সঁচাকৈ উল্লেখনীয় আছিল। সকলোলৈকে মঞ্চৰ ফালৰ পৰা আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু আপোনালোকেও আমাৰ এই মঞ্চৰ বাৰ্তা প্ৰচাৰ কৰাৰ কাৰণে যি আগ্ৰহ প্ৰকাশ কৰিছে, তাৰ কাৰণে আপোনালোকলৈও আমাৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই মামনি তালুকদাৰ, মই এগৰাকী শিক্ষয়িত্ৰী, লগতে মই লিখা মেলাও কৰোঁ। আজি মোৰ এখন গ্ৰন্থ উন্মোচন হৈছে। গ্ৰন্থখনৰ নাম মনত দাপোনত প্ৰতিচ্ছবি। আজি প্ৰণৱ কুমাৰ বৰ্মন, বিশিষ্ট কবি প্ৰণৱ কুমাৰ বৰ্মনদেৱৰ 47 সংখ্যক জন্ম উৎসৱ তেখেতে আমাৰ ইয়াতে উদযাপন কৰা হৈছে। আৰু লগতে গ্ৰীণ আছিয়ানাত যি অসম সাহিত্য সভা মঞ্চৰ এখন সভা অনুষ্ঠিত কৰা হৈছে। ইয়াতে আমাৰ বৃষ্টি আলোচনীখন উন্মোচন হৈছে, লগতে 7খনকৈ অন্যান্য গ্ৰন্থ উন্মোচন হৈছে। মানুহৰ সঁহাৰি বহুত ভালেই হৈছে। কিন্তু আজি যিহেতু ঈদ উপলক্ষে বহুতো ইছলাম ধৰ্মাৱলম্বী আমাৰ যিসকল সতীৰ্থ আছে, তেখেতসকল আহিব পৰা নাই। গতিকে অলপ সেৰেঙা হৈছে যদিও অনুষ্ঠানটো ভালেই হৈছে। হয়, মোৰ প্ৰথম কবিতা পুথি। আগতে এনেই মই লিখা মেলা কৰিছোঁ, বহুতো মঞ্চত লিখা মেলা কৰিছোঁ বা আলোচনীবোৰত লিখা মেলা কৰোঁ, কিন্তু কবিতা পুথিখন এইখন প্ৰথম মোৰ। এই কবিতা পুথিখন সকলোৱে আদৰি ল'ব বুলি আশা কৰিছোঁ। কবিতা পুথিখনৰ মোৰ জীৱনৰ কিছু অভিজ্ঞতা আৰু কিছু মিঠা তিতা অভিজ্ঞতা তাতে সন্নিৱিষ্ট কৰিছোঁ। গতিকে আপোনালোকে সকলোৱে কিতাপখন পঢ়িব বুলি আশা কৰিছোঁ। আৰু কবিতা পুথিখনত আদৰি ল'লে মোৰ বাবে পৰৱৰ্তী প্ৰচেষ্টাৰ কাৰণে মই আগবাঢ়ি যাবলৈ সুবিধা পাম। খুব সুন্দৰ অনুভূতি। আজি আমাৰ সকলোৰে জনপ্ৰিয় কবি শ্ৰদ্ধাৰ প্ৰণৱ কুমাৰ বৰ্মন ডাঙৰীয়াদেৱৰ 47তম উপজা দিৱস উপলক্ষে অসম সাহিত্য সেৱা মঞ্চ আৰু চাইনিং গ্ৰীণ আছিয়ানা ৱেলফেয়াৰ ফাউণ্ডেশ্যনৰ তৰফৰ পৰা যৌথভাৱে এই অনুষ্ঠান আয়োজন কৰিছিলে। এই অনুষ্ঠানত উপস্থিত থাকি আমি অতি আনন্দিত হ'লোঁ। আমি অসমৰ বিভিন্ন সদিয়াৰ পৰা ধুবুৰীলৈ, ইফালে ওপৰৰ পৰা উত্তৰৰ পৰা দক্ষিণলৈ সকলো অসমৰ চাৰিওচুকৰ পৰা বিভিন্ন আমাৰ সতীৰ্থসকল আহি উপস্থিত হৈ একেলগ হৈছোঁ।
আমি সাধাৰণতে সামাজিক মাধ্যমতেই আমাৰ ইজনে সিজনৰ অলপ চৰ্চা কৰি থাকোঁ, কিন্তু এনেকৈ মুকলিকৈ এটা আজি লগ হ'বলৈ পাই অতিশয় আনন্দিত হৈছোঁ, অতি উৎসাহিত হৈছোঁ। আৰু ভৱিষ্যতলৈ এনেকুৱা এই অনুষ্ঠানবোৰ যাতে আৰু সুন্দৰকৈ উদযাপন হয় তাৰ কাৰণে আশা ৰাখিলোঁ। আৰু বিশেষকৈ আজিৰ এই অনুষ্ঠানভাগীৰ বাবে প্ৰধান উদ্যোগ লোৱা আমাৰ শ্ৰদ্ধাৰ অসম সাহিত্য সেৱা মঞ্চৰ সম্পাদক ডাঙৰীয়া প্ৰেম কুমাৰ বৈষ্ণৱ আৰু অসম সাহিত্য সেৱা মঞ্চৰ মুখ্য প্ৰশাসিকা পূজাধৰ বৈষ্ণৱ, এই দুই বৈষ্ণৱ জ্যোতিক আমি আমাৰ ফালৰ পৰা আন্তৰিক কৃতজ্ঞতা আৰু ধন্যবাদ জনাইছোঁ।